নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ। আজি কাতি মাহৰ 1 তাৰিখ মঙলবাৰ, ইংৰাজীৰ 2021 বৰ্ষৰ অক্টোবৰ মাহৰ 19 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় 5:27 আৰু সূৰ্যাস্তৰ সময় 4:48। আজি তিথি হৈছে শুক্লা চতুৰ্দশী তিথি। সন্ধিয়া 6:35 পিছত পূৰ্ণিমা তিথি হ'ব। নক্ষত্ৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। দিনৰ 12:56 পিছত ৰেৱতী নক্ষত্ৰ হ'ব। আজি জন্ম হোৱা শিশুসকলৰ মীন ৰাশি, বিপ্ৰবৰ্ণ আৰু নৰগণ হ'ব। দিনৰ 1:08 পিছত দেৱগণ হ'ব। আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব। যাত্ৰা। আজিৰ দিনটোত যাত্ৰা উত্তৰ দিশৰ বাহিৰে অন্য দিশসমূহত দেখা নাযায়। বিবিধ শ্ৰাদ্ধ, চতুৰ্দশীৰ একোদিষ্ঠ আৰু সপিণ্ডন। এতিয়া জানো আহক আজিৰ দিনটোৰ বিশেষত্ব। আজি ফতেহা দুৱাজ দাহাম, আনহাতে অসমৰ বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ বসন্ত দাসদেৱৰ জন্মদিন। খাদ্যৰ দিশত আজি চতুৰ্দশী তিথি হোৱা হেতুকে মাটিমাহ আৰু মৰাপাত খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ। আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব, আমি প্ৰেৰণা পাম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ। আজি আপুনি এটি সুন্দৰ পৰিৱেশত দিনটো অতিবাহিত কৰিব পাৰিব। কৰ্মস্থানত আজি আপুনি এটাৰ পিছত আনটো কাম নিয়াৰিকৈ সম্পাদন কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনাৰ হঠাৎ ধন লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে যিকোনো কাম নিজৰ বিবেকেৰে সমাপন কৰিলে উপকৃত হ'ব। ঘৰুৱা দিশত আজি আপোনাক কোনো গুৰু দায়িত্ব পালন কৰা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ উচ্চাকাংক্ষা বৃদ্ধি পাব। এই ৰাশিৰ নিবনুৱাসকলে অধিক পৰিশ্ৰম কৰা উচিত। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম ফলদায়ক। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ আন্তৰিকতা লাভৰ যোগ দেখা যায়। মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা, সেউজীয়া আৰু কমলা। শুভ সংখ্যা 2, 8 আৰু 7। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। আপোনাৰ আজিৰ দিনটো আনন্দদায়ক হৈ থকাৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ সহায়ে আনক প্ৰভাৱিত কৰিব। আপুনি গ্ৰহণ কৰা কাৰ্যশৈলীয়ে আপোনাক ভাল ফল প্ৰদান কৰিব। এই ৰাশিৰ যিসকল ব্যক্তিয়ে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁলোকে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো বাঞ্ছনীয়। আৰ্থিক দিশত বিশেষ অসুবিধা দেখা নাযায়। ঘৰুৱা দিশত পৰিয়ালটোৰ সৈতে মধুৰ সময় অতিবাহিত কৰিব পাৰিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ আজি স্বাস্থ্যৰ সামান্য অৱনতি ঘটিব পাৰে। নিবনুৱাসকলৰ মনত ৰচনাত্মক বিচাৰে প্ৰভাৱ পেলাব। প্ৰেমত উৎকণ্ঠা বৃদ্ধিৰ যোগ দেখা যায়। স্বাস্থ্যৰ দিশত দিনটোৰ শেষৰ ভাগলৈ আপুনি অৱসাদগ্ৰস্ত হ'ব পাৰে। আপুনি পৰ্যাপ্ত পৰিমাণে জিৰণিৰ প্ৰতি মন দিয়ক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক।
বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মটীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অতিকৈ শুভ হোৱা দেখা যায়। কৰ্মক্ষেত্ৰত আপুনি মানসিকভাৱে অধিক সবল হৈ থকা দেখা যাব। আপোনাৰ বুদ্ধিৰ দ্বাৰা যিকোনো সমস্যা আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ ব্যৱসায়ীসকলে আজিৰ দিনটোত শত্ৰুৰ পৰা সাৱধানে থকাটো বাঞ্ছনীয়। ঘৰুৱা দিশত আপোনাৰ আজি খৰচৰ মাত্ৰা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত অধ্যয়নৰ প্ৰতি উৎসাহ বৃদ্ধি পাব। নিবনুৱাসকলৰ আজি হঠাৎ সুসংবাদ লাভৰ যোগ দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ সামান্য মূৰৰ বিষ অথবা ডিঙিৰ বিষে আমনি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত আপুনি আজি অতীতক ৰোমন্থন কৰিবলগীয়া হ'ব পাৰে। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো শান্তিপূৰ্ণভাৱে অতিবাহিত কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ পদোন্নতি অথবা ধন লাভৰ যোগ দেখা যায়। আনহাতে আজি আপুনি আন মানুহৰ মনত কি চলি আছে সেই কথাটো আপুনি জানিবলৈ অথবা বিচাৰ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ নিজৰ পৰিশ্ৰমৰ দ্বাৰা সফলতা প্ৰাপ্তিৰ যোগ দেখা যায়। আপুনি আজি পাৰিবাৰিক দিশত সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থ ব্যয়ৰ ক্ষেত্ৰত অথবা খৰচৰ ক্ষেত্ৰত আপুনি নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে যিকোনো ক্ষেত্ৰত ধৈৰ্য ধৰিলে উপকৃত হ'ব। নিবনুৱাসকলে আজিৰ দিনটোত যিকোনো সমস্যা সমাধান কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। প্ৰেমৰ দিশত দিনটোৰ প্ৰথম ভাগত আপোনাৰ প্ৰেমাস্পদৰ সৈতে সুখৰ সময় অতিবাহিত কৰা দেখা যাব যদিও দিনৰ 12 বজাৰ পিছত মনত যিকোনো অশান্তিৰ ভাৱে স্থান পাব পাৰে। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 4, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। আপোনাৰ আজিৰ দিনটোত অযথা অৰ্থ ব্যয় হোৱাৰ সম্ভাৱনা দেখা যায়। সেয়েহে নিজৰ ধন খৰচ কৰাৰ আগতে 10 বাৰ ভাবি লওক আৰু আয়তকৈ ব্যয়ৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত যিকোনো অনাৱশ্যক অশান্তিয়ে স্থান পাব পাৰে। সেয়েহে নিজৰ মনটো সুস্থিৰ কৰি ৰাখিবলৈ যত্ন কৰিলে আপুনি উপকৃত হ'ব।
ব্যৱসায়ীসকলৰ আজি গতানুগতিকতা অব্যাহত থাকিব। ঘৰুৱা দিশত আপোনাৰ আজি সন্মান লাভৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলক আজিৰ দিনটোত আশাবাদী হোৱা দেখা যাব। নিবনুৱাসকলৰ আজি মনৰ নিৰাশা কিছু দূৰ হোৱাৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত আপুনি আজি কিছু দুৰ্বল অনুভৱ কৰিব পাৰে। প্ৰেমৰ দিশত আপুনি ধৈৰ্যৱান হোৱাটো বাঞ্ছনীয়। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলক কোনো সফলতাই আজিৰ দিনটোত মানসিক আনন্দ প্ৰদান কৰিব। আপুনি অধিক উৎফুল্লিত হৈ সফলতাৰ ৰহস্য বা আপোনাৰ পৰিকল্পনা আদিৰ বিষয়ে পৰাপক্ষত আনৰ আগত প্ৰকাশ নকৰিব। অন্যথা গোপন শত্ৰুৰ দ্বাৰা অপবাদৰ সন্মুখীন হ'ব। কৰ্মক্ষেত্ৰত আপোনাক আজি নেতৃত্বসুলভ মনোভাৱে প্ৰভাৱ পেলাব। ব্যৱসায়ীসকলক আজিৰ দিনটোত তুলনামূলকভাৱে চৌখিন হোৱা দেখা যাব। অৰ্থনৈতিক দিশত আপোনাৰ আজি অযথা খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। পাৰিবাৰিক দিশত শুভ। ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ প্ৰতিভা প্ৰদৰ্শনত আগ্ৰহ বৃদ্ধি পাব। নিবনুৱাসকলে নিসংগতা অনুভৱ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি সময় উপযুক্ত সিদ্ধান্ত গ্ৰহণত গুৰুত্ব দিলে সুফল পাব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো তুলনামূলকভাৱে শুভ দেখা যায়। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 5 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটো শুভ যদিও শাৰীৰিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। আনৰ প্ৰৰোচনাৰ বলি হ'ব পাৰে। সেয়েহে কথা দিওঁতে সিদ্ধান্ত গ্ৰহণ কৰোঁতে আৰু কিবা ক্ৰয় কৰাৰ আগত 10 বাৰ ভাবি লওক। ব্যৱসায়ীসকলে আনক অত্যাধিক বিশ্বাস নকৰিব। আকস্মিক ভুল সিদ্ধান্তৰ বাবে ক্ষতিৰ সন্মুখীন হ'ব পাৰে। সেয়েহে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক সচেতন হওক। পাৰিবাৰিক দিশত জীৱনসংগীৰ যত্নই আপোনাক সকাহ দিব। আত্মীয় বা বন্ধুবৰ্গৰ শোকে আপোনাক আজি শোকান্বিত কৰিব পাৰে। পুৰণা স্মৃতি মনলৈ আহিলেও আপুনি নিজকে সংযত কৰিবলৈ চেষ্টা কৰক। নিবনুৱাসকলৰ বিৰক্তিভাৱ আহিব পাৰে যদিও নতুন পথৰ অন্বেষণ কৰিলে সফলতাৰ পথ প্ৰশস্ত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ দৈহিক অসুস্থতাই অধ্যয়নত বিড়ম্বনা ঘটাব পাৰে। প্ৰেমিক প্ৰেমিকাসকলক কিছু কথাই বিৰক্তিৰ ভাৱ আনিব। আপুনি বাস্তৱৰ অন্বেষী হ'লে পৰিৱেশ মসৃণ হ'ব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 2 আৰু 7। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। আপোনাক আজি আনৰ কথাই ক্ৰোধান্বিত কৰিব পাৰে। ক্ৰোধ সম্বৰণ কৰি মৌনতা অৱলম্বন কৰক। অন্যথা বিবাদৰ সৃষ্টি হ'ব পাৰে।
আপোনাৰ আজি কৰ্মস্থানত আনৰ ভুলৰ বাবে অশান্তি হ'ব পাৰে। ব্যৱসায়ীসকলে স্পষ্টবাদী হ'লেও কিছুমান কথা নোকোৱাই ভাল, অন্যথা শত্ৰুতাৰ সৃষ্টি হ'ব। ঘৰুৱা দিশত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক। ছাত্ৰ-ছাত্ৰীসকলে বন্ধুৰ লগত মতানৈক্যতাৰ সন্মুখীন হ'ব। নিবনুৱাসকলে আজিৰ দিনটোত আনৰ অপবাদৰ পাত্ৰ হ'ব পাৰে, সেয়েহে নিজৰ কষ্টত অটুট থাকক। প্ৰেমৰ দিশত আনৰ পৰা শুনা কথা বিশ্বাস নকৰিলে সম্পৰ্ক মসৃণ হৈ থাকিব। স্বাস্থ্যৰ দিশত আপুনি পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব, লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু ৰঙা। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অধিক উৎসাহী হোৱা দেখা যাব। কৰ্মস্থানত সুযোগ লাভ কৰিব। আনহাতে বাণিজ্যৰ লগত জড়িতসকলৰ নতুন পথ মুকলিৰ যোগ। সামাজিক দিশত জড়িতসকলে অপবাদৰ পৰা মুক্ত হ'ব। ঘৰুৱা দিশত শান্তি ঘূৰি আহিব। সন্তানৰ প্ৰতি মোহ বৃদ্ধি পাব। পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। নিবনুৱাসকলে সমস্যাৰ পৰা মুক্ত হ'বলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাধা দূৰ হ'ব। প্ৰেমত প্ৰেমাস্পদক উচিত সন্মান দিবলৈ যত্ন কৰক। পৰাপক্ষত আনৰ আগত গোপন কথা প্ৰকাশ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলে ৰোগাক্ৰান্ত হৈ আছে তেখেতসকলে আজি উন্নত অনুভৱ কৰিব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰৌ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলৰ দিনটো শুভ যদিও আপোনাক আজি কোনো কথাই শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে। ব্যৱসায়ত আয় ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় দিশত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদিৰ সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ভৱিষ্যতক লৈ চিন্তাশীল হ'লেও আজিৰ দিনটো আপোনাৰ বাবে শুভ। কৰ্মস্থানত আধৰুৱা কাম সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰক। অধিক পৰিশ্ৰমৰ প্ৰতিদান লাভ কৰিব। বিভিন্ন ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ। ব্যৱসায়ীসকলে নতুনত্বৰ চিন্তা কৰক।
যাত্ৰাৰ সময়ত গণেশৰ নাম ল'লে আঘাতৰ পৰা পৰিত্ৰাণ পাব। ঘৰুৱা সংঘাতৰ বিষয়ে কোনো কাৰণতে আনৰ আগত প্ৰকাশ নকৰিব। বিদেশ ভ্ৰমণত বাধাৰ সৃষ্টি হ'ব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি মনোনিৱেশ কৰক, অন্যথা অৱহেলাই ৰোগ বৃদ্ধিৰ কাৰক হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ ধ্যান ভংগ হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে বন্ধু-বান্ধৱীৰ লগত সময় কটালে মানসিক উৎকৰ্ষ সাধন হ'ব। প্ৰেমত সহিষ্ণুতা। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং বগা আৰু গুলপীয়া। শুভ সংখ্যা 10 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত অৱহেলাৰ মনোভাৱ পৰিত্যাগ কৰক। সামগ্ৰিকভাৱে মনত বিৰহে স্থান পাব। সেয়েহে ভাল চিন্তাৰে মনটো উৎফুল্লিত কৰি ৰাখিবলৈ যত্ন কৰক। আৰ্থিক দিশত চিন্তা বাঢ়িব। উচিত কথা ক'বলৈ গৈ তৰ্কৰ সন্মুখীন হ'ব পাৰে। সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু সামাজিক দিশত জড়িত ব্যক্তিসকলৰ সন্মান বৃদ্ধিৰ যোগ। হঠাৎ হাতৰ পৰা ধন হেৰুওৱাৰ শংকা দেখা যায়। ঘৰুৱা কণ্ডলে অস্থিৰ কৰি তুলিব পাৰে। নিবনুৱাসকলৰ দুশ্চিন্তা দূৰ হ'ব যদিও আপুনি নিজৰ লক্ষ্যত সময় দিবলৈ যত্ন কৰা উচিত। ছাত্ৰ-ছাত্ৰীসকলৰ কষ্ট বৃদ্ধি পাব, কিন্তু সফলতা অৰ্জনৰ যোগ। স্বাস্থ্যৰ দিশত শুভ যদিও অধিক বিশ্ৰামৰ প্ৰয়োজন হ'ব। আপুনি আজি তিতা আৰু টেঙা যেনে দৈ আদি পাৰ্যমানে কমকৈ গ্ৰহণ কৰক। প্ৰেমত বন্ধুৰ সহায়ত অস্থিৰতা দূৰ হ'ব। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে নানা বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং আকাশী আৰু হালধীয়া। শুভ সংখ্যা 2, 3 আৰু 4। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।